দেশত ঔষধৰ দাম বৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া শিৱসাগৰ বিধায়ক অখিল গগৈৰ ঔষধৰ দাম বৃদ্ধি মানে এজন মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়া বুলি মন্তব্য কৰিছে বিধায়কগৰাকী ঔষধৰ দাম বৃদ্ধিৰে বিজেপি চৰকাৰে মানৱ জীৱনলৈ নতুন ভাবুকি কঢ়িয়াই অনা বুলিও উদ্বেগ প্ৰকাশ ৰাজ্য দলৰ সভাপতিগৰাকীৰ আসলতে ঔষধৰ মূল্য বৃদ্ধি মানে মানুহৰ প্ৰত্যেক শ্ৰেণীৰ মানুহ সকলো শ্ৰেণীৰ মানুহৰ ওপৰত এটা ডাঙৰ মাধমাৰ বিজেপি চৰকাৰৰ দিনত সকলো বস্তুৰ মূল্য ইমান সাংঘাতিক ধৰণে বৃদ্ধি পাইছে যে কোনো মানুহে এতিয়া এই বিজেপি চৰকাৰৰ দিনত বিজেপি চৰকাৰ উৎপাতত থাকিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে ঔষধৰ মূল্য বৃদ্ধি মানে মানুহ এজনক মৃত্যুৰ ফালে ঠেলি দিয়া আজি আমি দেখিছোঁ যে ৭৮৪ নহয় ৭৮৪ বিধ ঔষধৰ মূল্য বৃদ্ধি কৰি আমাৰ জীৱনৰ প্ৰতি এটা নতুন ভাবুকি আকৌ এবাৰ আনিবলৈ চেষ্টা কৰিছে এই বিজেপি চৰকাৰে সেইকাৰণে এই মুহূৰ্তত মই ভাবোঁ যে যি চৰকাৰে আচলতে ঔষধৰ মূল্য বৃদ্ধি কৰে যি চৰকাৰে গেছৰ মূল্য বৃদ্ধি কৰে পেট্ৰলৰ মূল্য বৃদ্ধি কৰে বিদ্যুতৰ মূল্য বৃদ্ধি কৰে সেই চৰকাৰ কেতিয়াও জনগণৰ পক্ষত থকা চৰকাৰ নহয় ঔষধৰ মূল্য বৃদ্ধি ৰোধ কৰিব লাগে ঔষধৰ মূল্য বৃদ্ধি ১ টকাও হ'বলৈ দিব নালাগে বৰং ঔষধৰ মূল্য হ্ৰাস কৰাৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগে আৰু চৰকাৰী হস্পিটেলবিলাকত সকলো ধৰণৰ ঔষধ বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে